হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু asamrozgar.com। আপোনালোকে আমাৰ asamrozgar.com ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, য'ত আমি ইয়াত জবৰ ন'টিফিকেশ্যন বা যিকোনো এক্সামৰ ন'টিফিকেশ্যন বা আমি কচিঙে কৰাওঁ। আৰু আমাৰ ৱেবছাইটটো ভিজিট কৰিব asamrozgar.com, য'ত আপোনালোকে অসম আৰু চেণ্ট্ৰেলৰ জব আপোনালোকে ইয়াতে পাই যাব। তো আজি নতুন এটা জব ওলাইছে PNRD অসমৰ পৰা। তো চাব পাৰে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম। ইয়াতে টোটেল পোষ্ট ওলাইছে 1508। তো 1508টা পোষ্ট ওলাইছে। তো ইয়াতে আমি চাব পাৰোঁ, ইয়াতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম, ইয়াতে ভেকেঞ্চি ওলাইছে। টোটেল ভেকেঞ্চি হ'ল 1508 আৰু এইটো কণ্ট্ৰেকচুৱেল বেচিছত হ'ব আণ্ডাৰ দ্য কমিশ্যন অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আসাম। যেনেকুৱা মেনৰেগা বা PMAYG ফাইনেন্স কমিশ্যন, এইটোৰ আণ্ডাৰত হ'ব আৰু এইটো কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। ঠিক আছে, তো ইয়াতে আমি চাম এতিয়া কি কি বিভাগত ভেকেঞ্চি ল'ব, লগতে কি কি কোৱালিফিকেশ্যন লাগিব, সেইটো আমি ডিটেইলছত চাম। আৰু আপোনালোকে এইটো পষ্ট চোৱাৰ বাবে আপোনালোকে আমাৰ যিকোনো ব্ৰাউজাৰত, যিকোনো ব্ৰাউজাৰ এপত আপোনালোকে ইয়াতে asamrozgar.com এইটো মাৰিব, তেতিয়াহ'লে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিব। লগতে আমাৰ asamrozgar.com আমাৰ এপ আছে প্লে' ষ্টৰত, আপোনালোকে ডাউনলোড কৰিব পাৰে। ঠিক আছে, অ'কে। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। তো ফাৰ্ষ্টতে আমি ইয়াতে চাম, ইয়াতে এক্ৰিডিট ইঞ্জিনিয়াৰ পোষ্ট ওলাইছে, য'ত 291টা পোষ্ট আছে আণ্ডাৰ মেনৰেগা। ইয়াতে আপোনালোকৰ চেলাৰী থাকিব 18,000 পাৰ মান্থ থাকিব, 18,000 টকা পাৰ মান্থ থাকিব। আৰু টোটেল পোষ্ট আছে 291টা পোষ্ট আছে। আৰু এজ লিমিট হ'ল 18ৰ পৰা 40 ইয়াৰ্ছ। আৰু এইটো পোষ্টৰ বাবে আপোনালোকে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং লাগিব মেইনলি। তো এইটো পোষ্টৰ বাবে আপোনালোকে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিঙত লাগিব। লগতে আপোনাৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, আপোনাৰ CA বা কম্পিউটাৰ এপ্লিকেশ্যনৰ আপোনালোকে ডিপ্ল'মা লাগিব। ঠিক আছে। আৰু মানুহজনে ভালকৈ মোবাইল এপ্লিকেশ্যন চলোৱা এইটো জানিব লাগিব। তো মেইনলি আপোনাৰ ডকুমেণ্টছ লাগিব, ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিঙত, আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ আপোনালোকৰ ডিপ্ল'মা লাগিব। ভালকৈ চাম এতিয়া 6 মান্থৰ লাগে নে 1 ইয়াৰৰ লাগে। ঠিক আছে, অ'কে। এইটো এটা পোষ্ট। আৰু 2 নম্বৰ পোষ্ট আছে ইয়াতে গ্ৰাম ৰোজগাৰ সহায়ক, এইটো পোষ্ট। আমাৰ ইঞ্জিনিয়াৰিঙত বহুত ভাল পোষ্ট আছে 291টা। ইয়াতে গ্ৰাম ৰোজগাৰ সহায়ক, ইয়াতে 464টা পোষ্ট আছে আণ্ডাৰ মেনৰেগা। ইয়াতে পাৰ মান্থ কিমান দিব চেলাৰী, 15,000 পাৰ মান্থ চেলাৰী থাকিব। আৰু লগতে এজ থাকিব 18ৰ পৰা 40। লগতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিনছ ফ্ৰম দ্য ৰিকগনাইজড ইউনিভাৰ্চিটি। তো আপোনাৰ 50% মাৰ্ক থাকিব লাগিব যিকোনো গ্ৰেজুৱেশ্যনত। আপুনি গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। আৰু যদি আপোনালোকে ডিষ্টেঞ্চৰ পৰা যদি আপোনালোকে ডিগ্ৰীটো লৈছে, সেইটোও ভেলিড বুলি ইয়াতে ধৰিব। আৰু লগতে আপোনাৰ কি লাগিব, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন মিনিমাম 6 মান্থ, 6 মাহৰ আপোনালোকৰ এটা কম্পিউটাৰ এপ্লিকেশ্যন, মানে কম্পিউটাৰ এপ্লিকেশ্যনত আপোনালোকৰ ডিপ্ল'মা লাগিব। অ'কে। আৰু মানুহজনে মোবাইল চলোৱা জানিব লাগিব, মোবাইল এপ্লিকেশ্যন বা মোবাইল এপছ আপোনালোকে কেনেকৈ চলায় সেইটো জানিব লাগিব। এইটো বাৰু চবেই জানে। ঠিক আছে,
এতিয়া আমি 3 নম্বৰ পোষ্ট এইটো চাম আমি কম্পিউটাৰ এছিষ্টেণ্ট ইয়াতে টোটেল পোষ্ট আছে 291টা পোষ্ট আণ্ডাৰ মেনৰেগা ইয়াতে মান্থলি চেলাৰী থাকিব 15,000 পাৰ মান্থ আৰু সেম এজ লিমিট 18 পৰা 40 আপোনালোকৰ এজ লিমিট থাকিব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে গ্ৰেজুৱেশ্যন লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ পৰা আৰু 50% মাৰ্ক লাগিব আৰু ইয়াতেও ডিষ্টেন্স এডুকেশ্যন এপ্ৰুভ বুলি ধৰা হ'ব ভেলিড আৰু ইয়াতেও আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াতে 6 মাহৰ আপোনালোকে কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব লগতে আপোনালোকে মোবাইল এপটো ভালকৈ চলাব জানিব লাগিব ঠিক আছে তো নেক্সট পোষ্ট আছে আমাৰ ইয়াতে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ ইয়াতে টোটেল পোষ্ট আছে 462 আণ্ডাৰ PMAYG বা ফাইনেন্স কমিশ্যন ইয়াতে পাৰ মান্থ থাকিব আপোনালোকৰ 15,000 লগতে এজ থাকিব 18 পৰা 40 আৰু ইয়াতে সেম ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব যেনেকুৱা গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন আৰু লগতে আপোনালোকৰ 50% মাৰ্ক লাগিব আৰু ডিষ্টেন্সৰ পৰা যদি আপোনালোকে ডিগ্ৰী কৰিছে তো এইটো ভেলিড হিচাপে ধৰা হ'ব আপোনাৰ কম্পিউটাৰত ডিপ্ল'মা লাগিব 6 মাহৰ ডিপ্ল'মা লাগিব আৰু আপোনালোকে ভালকৈ মোবাইল এপ্লিকেশ্যন বা মোবাইল এপ চলাব জানিব লাগিব ওকে তো নেক্সট প্ৰচেছ আমি চাম ইয়াতে কি থাকিব ডেট কেতিয়া থাকিব এইটো আমি ইয়াতে চাম য'ত নেকি আমাৰ এজ ধৰা আছিলে 18 পৰা 40 ইয়াৰ আৰু ইয়াতে এজ ৰিলেক্সেশ্যনো দিয়া আছে তো এজ ৰিলেক্সেশ্যনৰ বিষয়ে আমি চাম এতিয়া SC STৰ বাবে 5 ইয়াৰ OBC বাবে আমি ইয়াতে দিয়া আছে 3 ইয়াৰ আৰু PWBD বা আনৰিজাৰ্ভ তাৰ বাবে আমি ইয়াতে 10 ইয়াৰ দিয়া আছে ঠিক আছে ওকে আৰু আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব এইটো অসমৰ বাবে দিয়া আছে সবে অল অসমৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এইটো কোনো এপ্লিকেশ্যন ফিজ নালাগে এইটো এপ্লাই কৰাৰ বাবে ইয়াতে নো এপ্লিকেশ্যন ফিজ লাগিব কোনো পইচা নালাগে এইটো এপ্লাই কৰিবৰ বাবে ঠিক আছে আৰু ইয়াতে দিয়া আছে সিলেকশ্যন কেনেকৈ কৰিব the candidate whose application are accepted will be required to appear in written examination which will be conducted in the various selected center in the state the commissioner PNRD will intimate the name of center in the admission certificate of the written exam তো যিসকলৰ কেণ্ডিডেটৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিব সেইসকলে ৰিটেন এক্সামত বহিব লাগিব আৰু সেইটো য'ত এক্সাম হ'ব সেইটো আমাৰ কমিশ্যনাৰ PNRD সেইটো ফালৰ পৰা আপোনালোকে এডমিট কাৰ্ডত লিখা থাকিব ওকে ৰিটেন এক্সাম দেয়াৰ উইল বি 2 ৰিটেন এক্সামিনেশ্যন দুটা এক্সাম হ'ব পেপাৰ 1 আৰু পেপাৰ 2 পেপাৰ 1 for the post of গাঁও পঞ্চায়ত coordinator computer assistant গ্ৰাম रोजगार सहायक আৰু পেপাৰ 2 for the post of accredited engineer a candidate may apply separate for the written examination for paper 1 and 2 provide he or should be fulfill the eligible criteria এটাতকে বেছি এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বা যি খুজিছে সেইটো আপোনালোকৰ ফুলফিল হ'ব লাগিব আৰু যদি এটাতকৈ বেছি যদি আপোনালোকে এপ্লাই কৰে তো কেণ্ডিডেটে কি কৰিব লাগিব প্ৰিফাৰেন্স দিব লাগিব ফাৰ্ষ্ট আপোনালোকে কোনটো ল'ব জব গাঁও পঞ্চায়ত ল'ব নে কম্পিউটাৰ এছিষ্টেণ্ট ল'ব নে গ্ৰাম रोजगार সহায়ক ল'ব এইটো আপোনালোকে পেপাৰ 1ত দিব লাগিব ঠিক আছে ওকে আৰু ইয়াতে আৰু 75 মাৰ্ক থাকিব টোটেল ইয়াতে 75 মাৰ্ক থাকিব আৰু
75 মাৰ্কছৰ কুৱেশ্যন থাকিব আৰু 75টা কুৱেশ্যন থাকিব লগতে ইয়াতে নেগেটিভ মাৰ্ক থাকিব 0.25 মানে 1/4 ঠিক আছে অ'কে আৰু কুৱেশ্যনটো থাকিব ইয়াতে 5টা সেটত কুৱেশ্যন থাকিব ডোমেইন নলেজ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লজিক ৰিজনিং এণ্ড এপ্টিটিউড কম্প্ৰিহেনশ্যন থাকিব লগতে হিষ্টৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া লগতে জেনেৰেল নলেজ থাকিব ঠিক আছে আৰু আপোনালোকৰ ডিউৰেশ্যন থাকিব আৰু ব্লেক পেনেৰে আপোনালোকে OMR शीटটো ফিল আপ কৰিব আৰু ক্ৰেডিট ইঞ্জিনিয়াৰৰ বাবে 2 আৱাৰ ডিউৰেশ্যন থাকিব আৰু লগতে ইঞ্জিনিয়াৰৰ বাবে ইয়াতে ভাইভা থাকিব 25 মাৰ্কৰ সৰি যিসকলে কুৱেশ্যন পাছ কৰিব মানে সৰি যিসকলে এক্সামটো পাছ কৰিব সিহঁতৰ বাবে 25 মাৰ্কৰ নেক্সট ফেজত ভাইভা থাকিব ওকে ওকে ইয়াতে মেনশ্যন কৰা আছে আৰু ইয়াতে চাই ল'ব কি লাগিব ডকুমেণ্টছ এইটো চাই ল'ব এপ্লাই কৰাৰ বাবে আৰু এপ্লাই কৰাৰ ডেটটো ষ্টাৰ্ট হৈ গৈছে 22 ফেব্ৰুৱাৰী আৰু লাষ্ট ডেট থাকিব আমাৰ এপ্লাই কৰাৰ বাবে 22 মাৰ্চ তো বেছি দিন নাই বাৰু এপ্লাই কৰি ল'ব আৰু ইয়াতে ক্লিক কৰিলে এপ্লাই লিংক পাব আৰু ইয়াতে ক্লিক কৰিলে এডভাৰটাইজমেণ্টৰ এইটো ডিটেইলছটো ডাইৰেক্ট পাব অৰিজিনেল যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব ধন্যবাদ